সন্মুখত নীলা ৰঙৰ এখন ইগনিছ গৈ আছে। বন্ধুসকল, যদি আপোনালোকে কম দামত এখন ষ্টাইলিছ, ৰিলায়েবল, ইজি টু ড্ৰাইভ গাড়ী চলাব বিচাৰিছে, তেন্তে আপোনালোকে মাৰুতি চুজুকিৰ এই ইগনিছ গাড়ীখন কিনিব পাৰে। মোৰ ব্যক্তিগত পৰামৰ্শ, যদি এই গাড়ীখন আপোনালোকৰ বাজেটত হয়, আপোনালোকে ইগনিছ কিনাৰ কথা কিন্তু চিন্তা কৰিব পাৰে। মই এদিন মোৰ বন্ধু এজনৰ ইগনিছখন চলাই চালো। সঁচাকৈ গাড়ীখন বহুত স্মুথ হয়, কাৰণ 4 চিলিণ্ডাৰ ইঞ্জিন। লো মেইনটেনেন্স আৰু অধিক মাইলেজ দিয়াৰ স্বাৰ্থত গাড়ীৰ কোম্পানীবোৰে নতুন গাড়ীবোৰত 3 চিলিণ্ডাৰ ইঞ্জিন দিয়া ষ্টাৰ্ট কৰিছে। উদাহৰণস্বৰূপে মই দুখন নতুন গাড়ী আপোনালোকক কৈছো, নিউ টাটা পাঞ্চ আৰু নতুন ছুইফ্ট ডিজায়াৰ। গতিকে মাৰুতি চুজুকিৰ ইগনিছ গাড়ীখন ডিছকণ্টিনিউ হোৱাৰ আগতে আপোনালোকে কিনিব পাৰে। গাড়ীখনৰ ডিজাইনো অলপ বেলেগ। ক'বলৈ গ'লে SUV ইনস্পায়াৰ্ড বক্সি ডিজাইন। গ্ৰাউণ্ড ক্লিয়াৰেন্স আপোনাৰ 180 mm। ইগনিছ লো মেইনটেনেন্স বুলি জনা যায়। মাৰুতিৰ গাড়ী হয়, মোটামুটি আপোনালোকে 20ৰ ওচৰা-ওচৰি মাইলেজ পাব। আৰু মেইন হৈছে স্মুথ ড্ৰাইভিং এক্সপিৰিয়েঞ্চ।